আমি মানে যোৱা ৰাতি প্ৰায় মানে পুৱতি নিশা আৰু মানে 3টামান বজাত আমি গম পালোঁ যে আমাৰ ঘৰত এনেকৈ পুঁজিত অগ্নিসংযোগ হৈছে। আৰু আমাৰ সেই আমি মানে ঘৰৰ পৰা ওলাই আহিলোঁ, আহি আৰু ওচৰ চুবুৰীয়া গোটেইখিনিৰ লগত মানে লগ হৈ আমি মানে জুই নিৰ্বাপন কৰোঁ। আৰু মানে ফায়াৰ ব্ৰিগেডক মানে হেৰি কৰা গৈছিল, যোগাযোগ কৰা গৈছিল, আৰু পুলিচকো যোগাযোগ কৰা গৈছে, আহিছে অৱশ্যে। কিন্তু আমাৰ ৰাস্তাটো বেয়া কাৰণে সোমাই আহিব নোৱাৰিলে। মানুহকেইজন আহিল, তেওঁলোকে আমিও তেওঁলোকক সহযোগ কৰিলোঁ। আমাৰ গোটেইখিনি সহযোগতে মানে জুইখিনি নিৰ্বাপিত হৈছে। কিন্তু নিৰ্বাপিত হোৱালৈকে ইতিমধ্যে আমাৰ গোটেইখিনি চাৰখাৰ হৈয়ে গৈছে। মানে আমাৰ গাই গৰু এটাও মানে হেৰি হৈছে, মানে অগ্নিদগ্ধ হৈছে। বাকী আমাৰ গোটেই ঘৰটোৱে মানে জ্বলি গৈছে, খেৰখিনিয়ে হওক বা গোটেইখিনি জ্বলি গৈছে, চালি কাঠৰ পৰা মানে টিনৰ পৰা গোটেইখিনি আৰু তেনেকুৱা মানে যথেষ্ট। কি দুষ্কৃতিকাৰী হ'ব, কি উদ্দেশ্য নাজানো, কিন্তু সেই মানে এই চুবুৰীত যিহেতু আমাৰ একেধৰণৰ ঘটনা 3টা ঘটনা সংঘটিত হ'ল। কি উদ্দেশ্য নাজানো, কিন্তু 3টা ঘটনা আমি মানে এটা সপ্তাহৰ ভিতৰতে আমি মানে গোটেইকেইটা একেধৰণৰ হয়, প্ৰায় সময়খিনিও একেধৰণৰ। আৰু প্ৰতিবাদতে আমি মানে নিজে মানে অগ্নি মানে নিৰ্বাপিত কৰিব লগা হৈছে। মানে ফায়াৰ ব্ৰিগেডৰ যদিও আমি ক'লোঁ ইতিমধ্যে সহায় যদিও পালোঁ, কিন্তু মানে গাড়ী আহিব নোৱাৰে ৰাস্তাৰ মানে হেৰিৰ কাৰণে, ৰাস্তা নাই বুলি ক'ব লাগিব, সৰু ৰাস্তা। আৰু এইটো মানে কি আমাৰ স্থানীয় বিধায়ক হওক বা আমাৰ মানে চৰকাৰক মানে সেইটোৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ মানে হেৰিখিনি ৰাস্তাখিনি মানে হেৰি কৰি সুচল কৰি দিয়ে, যাতে মানে ফায়াৰ ব্ৰিগেড মানে ইমাৰ্জেঞ্চি কামত যাতে আমি ব্যৱহাৰ কৰিব পৰা হওঁ, তেনেকুৱা সেইখিনিয়ে আৰু। মই মোৰ ঘৰত মই 1:30মান বজাত বাহিৰত উঠোঁ, প্ৰায় সদায় উঠোঁ মই পেচাব কৰিব। উঠি গোটেই মই টৰ্চ মাৰি চাৰিওফালে চাইছোঁ। মোৰ ভয়টোও আছে, ইতিমধ্যে এই 2 ঘৰৰ জ্বলি গ'ল, মোৰ ভয়টো আছে। সেইকাৰণে গোটেই টৰ্চ মাৰি চালোঁ, চোৱাত একো নাই। তাৰে পিছত বিচনাত গৈছোঁ, বিচনাত ধাপ শব্দ। মই আমাৰ ক'লোঁ বোলো কিহৰ শব্দ হা, খালাক 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 এনেকৈ কৈছে, অৰ্থাৎ জ্বলি গৈছে আৰু। তাৰপিছত চাওঁ আমাৰ গাঁৱৰ মানুহবিলাক আগেই আহিছিল, আহি পেলাই এই মোৰ পাইপডাল দি পানী মাৰিব ধৰিছে। ইতিমধ্যে মোৰ গৰুটো ঘৰৰ ভিতৰত আছিল, সেইটোতো মই তৎক্ষণাত ঘৰৰ ভিতৰত সোমাই পেলাই গোহালিটোত সোমাই পেলাই দমৰা এটা আছিল তাক আগে এৰি দিলোঁ, গাইটো এৰি দিবলৈকে যাব নোৱাৰোঁ, জুই নুমি আহি আছে ওপৰত। তাৰপিছত গাইটোত প্ৰায় পৰা গৈছে, এতিয়া ডক্টৰ আনি পেলাই কিবা কানি দিছে, হ'লেও জীৱটো আছে, কিন্তু তাই অস্থিৰ আৰু এনেকুৱা আৰু কোন দুষ্কৃতি এইটো আৰু কাৰো নাম ক'ব নোৱাৰোঁ দেখোন, দেখা নাই যাতে কোনোবা দুষ্কৃতিকাৰীয়ে কামটো কৰিছে, হিংসামূলকভাৱেই কৰিছে নে কি কৰিছে আৰু ভগৱান জানে। আৰু এতিয়া ভগৱানৰ ওপৰতে এৰি দিছোঁ। খেৰো মোৰ বহুত খেৰ আছিল, প্ৰায় 10 বিঘা মাটিৰ খেৰ আছিল, সকলো শেষ হৈ গ'ল। আপুনি জনাইছিলোঁ, আৰক্ষীও আছিল, ফায়াৰ ব্ৰিগেডো আছিল, কিন্তু ৰাস্তাটোৰ কাৰণে ফায়াৰ ব্ৰিগেডখন একেলগে আহিব নোৱাৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।